নমস্কাৰ বন্ধুসকল, মই বৰ্তমান যোৰহাট আহি আছিলোঁ আৰু যোৰহাটত গম পালোঁ যে এখন মেলা হৈ আছে আৰু সেইখন কি মেলা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু সেই মেলাখন যোৰহাট এগ্ৰিকালচাৰ কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰত হৈ থকা আমি গম পাইছিলোঁ আৰু তাৰপিছত মই সেই দিশে যাবলৈ চেষ্টা কৰিলোঁ। আৰু এয়াই হৈছে কৃষি মেলা আৰু এই কৃষি মেলাখন প্ৰত্যেক বছৰে কৃষি বিশ্ববিদ্যালয়ে আয়োজন কৰে আৰু সেই কৃষি মেলাখনত আপোনালোকো আহিব পাৰে। ইয়াত ফুল পুলিৰ পৰা ধৰি সকলো বস্তু দেখিবলৈ পোৱা যায় আৰু আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব। আৰু এনেধৰণে কৃষকসকল আহিলে ইয়াত নোপোৱা বস্তুবিলাকো আপোনালোকে দেখিবলৈ পাব আৰু নোপোৱা বস্তুবিলাক আপোনালোকে লৈ যাব পাৰিব। যিবিলাকে দেখা নাই সেইসকলৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু যিসকলে এতিয়াও এনেধৰণৰ কৃষি মেলাত আহি পোৱা নাই, সদায় আহিবলৈ চেষ্টা কৰিব। প্ৰত্যেকখন কৃষি মেলাত কৃষকসকল আহিলে লাভৱান হয় আৰু কিছু নজনা কথা জানিব পাৰি। গতিকে মই এই ভিডিঅ'টো এটা কাৰণেই বনালোঁ, যিসকলে অহা নাই সেইসকলৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এই ভিডিঅ'টো শেষলৈকে চাব। এই কৃষি মেলাত কি কি ওলাইছে, কি কি নাই ওলোৱা আপোনালোকে সম্পূৰ্ণকৈ দেখিবলৈ পাব। আহক আমি ভিডিঅ'টো শেষলৈকে চাওঁ।
প্ৰাঞ্জল দত্ত তেখেত যদি আছে তেখেত তেনেহ'লে তেখেতে আমাৰ গ্ৰহণ কৰিব লাগে অনুপস্থিত তেখেত আমি পিছত তেখেতসকলে আমাৰ পৰা কানেক্ট কৰি ল'ব পাৰিব দ্বিতীয় আছিলে আমাৰ ইণ্ডো আমেৰিকান হাইব্ৰিড চিডছ প্ৰাইভেট লিমিটেড তেখেতৰ অনুপস্থিত আমি তেখেতসকলক পোৱাৰ ব্যৱস্থা কৰিম আমাৰ প্ৰথম পুৰস্কাৰ কোম্পানী সেক্টৰত আমাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে গ্ৰীণ হাৰ্ভেষ্ট বায়োটেক প্ৰাইভেট লিমিটেড আৰু মই আমাৰ ডক্টৰ অনুপ দাস ছাৰ আমাৰ মাজত আছে মই ছাৰক অনুৰোধ জনাম তেখেতক বঁটাটো প্ৰদান কৰিবৰ কাৰণে